নমস্কাৰ জনাইছোঁ সকলোকে, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমি আছোঁ চেপনত নতুনকৈ আৰম্ভ হৈছে এবি ৰিজৰ্ট। এইখন নতুনকৈ আৰম্ভ হৈছে, চব কি ধুনীয়াকৈ তেওঁলোকে ৰাখিছে আৰু বনাইছে। এই পূজা বতৰত যদি শিৱসাগৰ টু ডিব্ৰুগড় যদি কোনোবা অহা যোৱা কৰে, তেতিয়া এই ৰেষ্টুৰেণ্টত খাব পাৰিব। খুব ধুনীয়া তেখেতলোকৰ ৰেষ্টুৰেণ্টখন। আমিও ওলাই আহিছোঁ পূজা বুলি। মা আছে, আমি চব আছোঁ। এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাম আৰু আপোনালোকক দেখাই যাম, আপোনালোকে চাব। বন্ধুক লাগে বোলে, বন্ধুক লগা ল'ৰাটো আমাৰ। এভৰিৱান, এতিয়া আমি ৰেষ্টুৰেণ্টখনৰ ভিতৰত আছোঁ। চোৱা, ভিতৰৰ দৃশ্যটো খুব ধুনীয়া। আপোনালোকে যদি এই পূজা বতৰত যদি আহে চেপনৰ ফালে, তেতিয়া এই ৰেষ্টুৰেণ্টত আপোনালোকে খাব পাৰিব। খুব ধুনীয়া লাগিলে আমাৰ। আৰু এয়া হৈছে এই দাদাজন হৈছে ৰেষ্টুৰেণ্টখনৰ অ'নাৰ। কালি অ'পেনিং কৰিছে ন? খুব ধুনীয়া লাগিলে কিন্তু দেই, একদম বহুত টেষ্টি। যদি কোনোবা এই ৰাস্তাইদি যায় শিৱসাগৰ টু ডিব্ৰুগড়, এবাৰ কিন্তু ভিজিট কৰি যাব এবি ৰেষ্টুৰেণ্ট, এবি ৰিজৰ্ট। আৰু বেক চাইডত বহুত চুইমিং পুল আৰু কিবাকিবি কটেজ বনাই আছে তেখেতলোকৰ, সম্পূৰ্ণ হোৱা নাই। এই পূজাৰ কাৰণে তেখেতলোকে অ'পেনিং কৰিছে। আৰু আপোনালোকে এবাৰ ভিজিট দি যাব আৰু এবাৰ টেষ্ট কৰি চাব ইয়াৰ খানা। বহুত টেষ্টি আৰু খুব সুন্দৰ বনাইছে। আৰু চাওকচোন, ভিতৰৰ ইণ্টেৰিয়ৰ ডিজাইনাৰটো খুব ধুনীয়াকৈ কৰিছে। আৰু যিহেতু আমাৰ চেপনত আৰু মৰাণত ইমান ধুনীয়াকৈ ৰেষ্টুৰেণ্ট এতিয়া নাই, খুব কম আছে। আৰু এইখনে প্ৰথম হৈছে। আপোনালোকে যদি আহে এবাৰ খাব। আমিও পূজা বুলি আহিলোঁ আৰু অলপ খাই বৈ ওলালোঁ এতিয়া। আৰু সেই বিলিং কাউণ্টাৰত যাম। এইফালে আছে বিলিং কাউণ্টাৰটো। ঠিক আছে, আজিলৈ বাই বাই। সকলো ভালে থাকক, সুস্থ থাকক।